বন্ধুসকল লাংমডেল আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। আজি আমি আমাৰ যোৰহাট মহোৎসৱ হৈ আছে। চ' আমি যোৰহাট মহোৎসৱলৈ আহিছোঁ। আহি পোৱা নাই, কি হয় কেনেকৈ হয় এইবেলি প্ৰথমবাৰ আহিছোঁ। চ' বলক যাওঁ। এতিয়া যোৰহাট মহোৎসৱৰ কাৰণে আহি পাইছোঁহি। আপোনালোকে দেখিবলৈ পাইছে আগফালে আজি হোলী হয়, হোলীৰ কাৰণে অলপ ভিৰ কম আছে। চ' আহি ভালেই লাগিছে। গাড়ীবোৰ পাৰ্কিং আপোনালোকে দেখিবলৈ পাইছে দুয়োফালে ইমান হেভি পাৰ্কিং হৈ আছে চব। চ' লাইট চাইট দি পিনে ডেক'ৰেশ্যন কৰিছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে। ত' এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু লাহেকৈ গাড়ী পাৰ্কিং কৰি। চ' ভিতৰখিনি মই আপোনালোকক দেখুৱাম কি কেনেকুৱা হৈছে। ফাইনেলি আমি গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ। চ' বহুত ভিৰ আপোনালোকে দেখিবলৈ পাইছে। চ' এতিয়া আৰু ভিতৰলৈ সোমাবলৈ বিচাৰিছোঁ। হেল্ল', এতিয়া ফাইনেলি আমি অসম মহোৎসৱলৈ আহি পালোঁহি। আমি ভিতৰলৈ সোমাই যাম, কি কেনেকৈ চাব বুলি চাবলৈ চেষ্টা কৰিম। 10 দুজনৰ 2টা 20 rupees। আপুনি হয় কিমানকৈ লৈছে এইবিলাক? Oh my God, 600। চ' এইটো মহোৎসৱ হয়। মহোৎসৱত আপোনালোকৰ কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেষ্টৰ উপৰিত বা তেওঁলোকৰ যিখিনি টেলেণ্ট থাকে সেই অনুসৰি ইয়াত তেওঁলোকে নাচ গানত পাৰ্টিচিপেট কৰিব পাৰে। আৰু লগতে চাওক ছাইডত ইমান ধুনীয়াকৈ প্ৰপ স্মক কৰি থোৱা হৈছে। চ' এয়া চাওক আমাৰ ছোৱালীজনী সদায় মহোৎসৱ বা মেলা কিবালৈ গ'লে তাইক খেলিবলৈ লাগে। চ' তাই খেলি বহুত ভাল পায়। তো ছোৱালীজনী এয়া দেখিলে তাইকো খেলিব লাগে। তাইক এয়া উঠিয়াই দিলোঁ। এতিয়া তাই বহুত ধুনীয়াকৈ খেলি আছে। মায়াশ্ৰী গগৈ, RV মোকে। কেনেকৈ লগাইছে ৰেট? 750। এইবিলাক কেনেকুৱা?
সৰুখনৰ একে 150 হয় 90 টকাকে হয় 80 কে লৈছে এইবিলাক ব্ৰঞ্জৰ আঙুঠি সকলের টাইম আগে টিকটক বলে আপোনাৰ যোনটো ব্ৰেচেল পাৰ্ট এইটো প্লাষ্টিক নহয় এইটো আপোনাৰ এক্টিভেটেড কাৰ্বনৰ পৰা কৰা হয় এইটো হেল্থৰ কাৰণে বহুত ভাল ন এইটো হেল্থৰ কাৰণে বেনিফিট সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল থাকে এটা মানে সবাই এয়া আপোনালোকৰ ভিডিঅ'টো দেখিবলৈ পাই আছে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ জাতীয় নৃত্য প্ৰদৰ্শন কৰি থকা হৈছে বহুত বজাৰ কৰিলোঁ বহুত ফুল চুল কিনিলোঁ বহুত ধুনীয়া ধুনীয়া ফুল কিনিলোঁ এইটো ফুল কিনিলোঁ চাইনাডল ইন্দোৰ প্লান হয় বহুত আজিকালি পপুলাৰ হৈ আছে চ' এতিয়া আমি আমাৰ টিকলো এতিয়া টিকলো বোলে ষ্ট্ৰবেৰী জুচ খাই বোলে এয়া এইখিনি সকলোখিনি ফুলৰ ভেৰাইটি কিনিলোঁ আমাৰ টিকলো এইটো কাৰণ ধৰণো কিনিলে চ' এতিয়া আমি সকলোখিনি বজাৰ কৰি হ'ল ফাইনেলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই